অহা 24 তাৰিখে অসমৰ চাহ বাগিচা আৰু আদিবাসী জনগোষ্ঠীৰ ঝুমুৰ নৃত্য কেন্দ্ৰীয়ভাৱে ৮,০০০তকৈ অধিক যুৱক আৰু যুৱতীয়ে সৰু সজাই প্ৰদৰ্শন কৰিব। অসমৰ চাহ উদ্যোগৰ ২০০ বছৰ উপলক্ষে আমি এই বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, প্ৰায় ২১খন ৰাষ্ট্ৰৰ বিদেশী ৰাষ্ট্ৰদূত আৰু দেশৰ বিভিন্ন উদ্যোগপতি, ৰাজনৈতিক নেতা, সাংস্কৃতিক কৰ্মী সকলোৱে ইয়াত অংশগ্ৰহণ কৰাৰ আশা আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিমধ্যে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা নিশ্চিত কৰিছে। আমাৰ এই কাৰ্যসূচী যাতে সুন্দৰকৈ হয়, প্ৰথমতে সমষ্টি পৰ্যায়ত ইয়াৰ এক কৰ্মশালা অনুষ্ঠিত হ'ল। সমষ্টিৰ পৰৱৰ্তী পৰ্যায়ত আঞ্চলিক বা ৰিজনেল পৰ্যায়ত, জিলা পৰ্যায়ত কৰ্মশালা অনুষ্ঠিত হ'ল। ৰিজনেল পৰ্যায়ত কৰ্মশালা অনুষ্ঠিত হ'ল আৰু ২১ তাৰিখে ৮,০০০ শিল্পী কলা কুশলী গুৱাহাটীত আহি উপস্থিত হ'ব। সকলো ফালৰ পৰা যাতে অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ হয়, তাৰ বাবে আমাৰ মন্ত্ৰীসভাৰ এটা গোট মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াৰ নেতৃত্বত আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগে ইয়াক পৰ্যবেক্ষণ কৰি আছে, য'ত মন্ত্ৰী বিমল বৰা, ৰূপেশ গোৱালা, জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা সকলোৱে এই কাম কাজবোৰ চোৱা চিতা কৰিছে। মই ভাবোঁ যে খুব ভাল অনুষ্ঠান এটা অসমৰ চাহ উদ্যোগৰ ২০০ বছৰ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত আমি সকলোৱে দেখিবলৈ পাম। অহাকালি দিনৰ 11:30 বজাত এডভান্টেজ অসম সম্পৰ্কত মই এখন সাংবাদিক মেল আহ্বান কৰিছোঁ। তাতে এডভান্টেজ অসমক লৈ আমাৰ যিখিনি প্ৰস্তুতি সেই সম্পৰ্কে আপোনালোকৰ সন্মুখত আমি ব্যাখ্যা দাঙি ধৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।